কালাৰদিয়া ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰাইজ মানি T10 ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ। অইন বছৰৰ দৰে এইবেলিও বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কালাৰদিয়া ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰাইজ মানি T10 ক্ৰিকেট প্ৰতিযোগিতাৰ কালি শুভাৰম্ভ কৰা হয়। আলুপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱাশিষ কাশ্যপে খেলৰ শুভাৰম্ভণি কৰে। উদ্বোধনী খেলখন কালাৰদিয়া ক্ৰিকেট দল আৰু বাঘমাৰা চৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। উল্লেখ্য যে খেলখনৰ প্ৰথম পুৰস্কাৰ 15,001 টকাৰ লগতে ট্ৰফি এটা, দ্বিতীয় পুৰস্কাৰ 10,001 টকাৰ লগতে ট্ৰফি এটা, শ্ৰেষ্ঠ খেলুৱৈৰ বাবে 2,001 টকা আৰু ভৰ্তি মাচুল 701 টকা ধাৰ্য কৰিছে বুলি খেল পৰিচালনা সমিতিৰ সভাপতি আমিনুল ইছলাম সম্পাদক শফিকুল আলমে জানিবলৈ দিয়ে। খেল পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে আৰু কয় যে বৰ্তমান সময়ত সমাজত প্ৰচলিত কুসংস্কাৰ, নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত যুৱকসকলক এই খেলৰ জৰিয়তে সংস্কাৰৰ প্ৰচেষ্টা কৰা হয়। কালাৰদিয়াৰ ছাত্ৰ ইউনিয়নৰ সভাপতি নজৰুল ইছলামে পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত প্ৰাইজ মানি ক্ৰিকেট খেলখন পৰিচালনা কৰাত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। বাঘমাৰা চৰৰ পৰা সাবান আলীৰ ৰিপৰ্ট, N8 অসম। হয়, আমি এবার কন্টিনিউ চতুৰ্থবাৰৰ বাবে কালাৰদিয়া প্ৰিমিয়াৰ ক্ৰিকেট লীগ T10 ক্ৰিকেট টুৰ্ণামেণ্ট আমি আয়োজন কৰিছোঁ। আমি প্ৰত্যেকবাৰে এনেকুৱা এটা প্ৰত্যাশা লৈ এই অনুষ্ঠানৰ আয়োজন কৰোঁ আৰু এই টুৰ্ণামেণ্টৰ লগতে সংগতি ৰাখি আমি সমাজৰ সচেতনমূলক বা কুসংস্কাৰ দূৰ কৰাৰ কাৰণে অনুষ্ঠানো ৰাখোঁ। যেনেকুৱা দুইবাৰ আমি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা বা সচেতনতা সভাৰ আয়োজন কৰিছিলোঁ। যোৱাবাৰ আমি ফ্ৰী হেল্থ কেম্প মানে বিনামূলীয়া চিকিৎসা সেৱাৰ আয়োজন কৰিছিলোঁ। এইবাৰো আমাৰ মানুহৰ মনবিলাক তাৰমানে বিভিন্ন কামত জড়িত হৈ বিভিন্ন কাৰণত কিবা কলুষিত হৈ থাকে। এই বিভিন্ন কষ্ট বা বিভিন্ন দুৰৱস্থাৰ মাজতো মানুহৰ মনবিলাকত অলপ আনন্দৰ খোৰাক আৰু শাৰীৰিকভাৱে মানুহখিনি বা উঠি অহা যুৱ প্ৰজন্মক আমি অলপ সক্ষমতা কৰি ৰখাৰ কাৰণে অলপ ক্ষুদ্ৰ প্ৰয়াস কৰোঁ। তাৰে এই প্ৰয়াস অনুসাৰে আমি প্ৰত্যেক বছৰে এনেকুৱা ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰোঁ। খেলখনৰ পুৰস্কাৰ কিমান আছিল? পুৰস্কাৰ আমাৰ প্ৰথম পুৰস্কাৰ 15,000 টকাৰ লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ হিচাপে 10,000 টকা আৰু লগতে ট্ৰফি, মেন অফ দ্য ছিৰিজত থাকিব 2,000 টকা আৰু ট্ৰফি, মেন অফ দ্য মেটছত থাকিব আপোনাৰ ফাইনেল খেলত 1,000 টকা আৰু লগতে ট্ৰফি। কিমানটা দল ইতিমধ্যে জইন কৰিছে? আমাৰ মোটামুটি 14টামান দল ইতিমধ্যে জইন কৰিছে আৰু প্ৰত্যেক বছৰে আপোনাৰ অসমৰ বিভিন্ন জিলাৰ পৰা এটা সময়ত লকডাউনতো আমি খেলিছিলোঁ যদিও অনুশাসনৰ মাজত, কিন্তু ষ্টেট লেভেলৰ আপোনাৰ ৰঞ্জী ট্ৰফি খেলা খেলুৱৈ কিছুমানো আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এইবাৰো আপোনালোকে নিশ্চয় দেখিবলৈ পাব। সদূৰ বৰপেটা ৰোড, নলবাৰী, হাজো, আপোনাৰ বাইহাটা চাৰিআলি, ইফালে পলাশবাৰী, দুধনৈ, আপোনাৰ ৰংজুলি, গোৱালপাৰা, এনেকুৱা ধুবুৰীৰ পৰাও কিছুমান খেলুৱৈ ইয়াতে আহি খেল প্ৰদৰ্শন কৰে। এইবাৰো আশা আছে তেনেকুৱা খিলাৰী আমাৰ ইয়াতে আহি খেল প্ৰদৰ্শন কৰিব। ক্ৰীড়াপ্ৰেমী ৰাইজলৈ কি আহ্বান জনাব? ক্ৰীড়াপ্ৰেমী ৰাইজক আমি এইটো আহ্বান জনাম যে আপোনালোকে খালি আমাক উৎসাহ দিয়ক, সহায় সহযোগ কৰক। আপোনালোকৰ উৎসাহ উদ্দীপনাই সহায়ে আমাৰ এই টুৰ্ণামেণ্ট চলোৱাৰ ইন্ধন।